মই জাহ্নবী মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতো সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই দালাল ৰাজ আৰু আজি সামগ্ৰী আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত দালাল ৰাজহ চক্ৰ বিষয়াৰ সহি জালিয়াতি কৰি প্ৰবঞ্চনা কৰি আহিছে দালাল মফিজুদ্দিনে লৈ আহিছো সবিশেষ দালাল ৰাজে এৰা নাই চক্ৰ বিষয়াকো সামগ্ৰী আৰক্ষীৰ জালত কুখ্যাত দালাল আৰক্ষীয়ে আটক কৰিছে এটা দালালক সামগ্ৰী আৰক্ষী অভিযান চলাই আটক কৰিছে দালালটোক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশকো কেৰেক নকৰে একাংশই দালালৰ পাক চক্ৰত এতিয়া বিপদত পৰিছে চক্ৰ বিষয়া সামগ্ৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যবাহী দণ্ডাধীশ ডক্টৰ ময়ূৰপঙ্খী বৰাৰ নামত চলিছে দালাল ৰাজ চক্ৰ বিষয়াগৰাকী সহি জাল কৰি আদালতক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা চলাইছিল মফিজুদ্দিনে পূব শিঙিমাৰীৰ পৰা আটক মফিজুদ্দিন নামৰ এই দালাল ল্যান্ড ভ্যালুয়েশন সার্টিফিকেটৰ নামত ধন হৰলুকি কৰাৰ অভিযোগত আটক কৰা হৈছে মফিজুদ্দিনক আৰু এতিয়া আৰক্ষীয়ে দৰে আটক কৰিছে মফিজুদ্দিনক যেহেতু চক্ৰ বিষয়াকো এতিয়া এৰা নাই এই দালালে মুখ্যমন্ত্ৰী যি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্যৰ পৰা দালাল ৰাজ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বা নিৰ্মূল কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল আৰু তাৰ পিছতে দালালৰ বিৰুদ্ধে বা দালাল ৰাজৰ বিৰুদ্ধে আৰক্ষীৰ যে অভিযান সেই অভিযান অব্যাহত আছিল কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে দালালক কঠোৰ হকিয়নি প্ৰদান কৰিছিল কিয়নো যিসকলে দালালি কৰিব বা জালিয়াতি কৰিব সেই সকলৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল মাটিবাৰীৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক ভুৱা তথ্যৰে বা জালিয়াতিৰে যিসকলে এনে ধৰণৰ দালালি কাণ্ড সংঘটিত কৰিব সেই সকলৰ বিৰুদ্ধে প্ৰমাণ পালে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি কঠোৰ হকিয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ সমান্তৰালভাৱে জিলাই দালালৰ বিৰুদ্ধে অভিযান চলিব বুলি কোৱা হৈছিল বা দালাল ৰাজ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি কোৱা হৈছিল কিন্তু তাৰ পিছতো একাংশ দালাল চক্ৰই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো ভেঙুচালি কৰি এনে ধৰণৰ ঘটনা সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ৰাজহ চক্ৰ বিষয়াৰ সহি জালিয়াতি কৰা বুলি জানিব পৰা গৈছে আৰু এই মফিজুদ্দিন নামৰ এই দালালটোক এতিয়া আটক কৰিছে আৰক্ষীয়ে সামগ্ৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যবাহী দণ্ডাধীশ ডক্টৰ ময়ূৰপঙ্খী বৰাৰ নামত দালাল ৰাজ কৰিছে এতিয়া মফিজুদ্দিন নামৰ এই দালালটোৱে চক্ৰ বিষয়াগৰাকীৰ সহি জালিয়াতি কৰি আদালতক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা চলাইছিল মফিজুদ্দিনে আৰু এতিয়া পূব শিঙিমাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছে মফিজুদ্দিনক ল্যান্ড ভ্যালুয়েশন সাৰ্টিফিকেটৰ নামত ধন হৰলুকি কৰিছিল মফিজুদ্দিনে আৰু এই যেহেতু অভিযোগ উত্থাপন হৈছে মফিজুদ্দিনৰ বিৰুদ্ধে ল্যান্ড ভ্যালুয়েশন সাৰ্টিফিকেটৰ নামত ধন সংগ্ৰহ কৰা বা লোকৰ পৰা ধন হৰলুকি কৰা বুলি অভিযোগ উত্থাপন হৈছে মফিজুদ্দিনৰ বিৰুদ্ধে আৰু সেই অভিযোগৰ পিছতে এতিয়া আৰক্ষীয়ে আটক কৰিছে মফিজুদ্দিনক সামগ্ৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যবাহী দণ্ডাধীশ ডক্টৰ ময়ূৰপঙ্খী বৰাৰ নামত এইদৰে দালাল ৰাজ চলাই আহিছিল এই মফিজুদ্দিন নামৰ দালালটোৱে আৰু দীৰ্ঘদিন ধৰি এনেধৰণে ধন হৰলুকি কৰি আছিল ল্যান্ড ভ্যালুয়েশন সাৰ্টিফিকেটৰ নামত ধন হৰলুকি কৰি আহিছিল মফিজুদ্দিনে আৰু এই অভিযোগ যেহেতু উত্থাপন হৈছিল মফিজুদ্দিনৰ বিৰুদ্ধে আনহাতে চক্ৰ বিষয়াগৰাকীৰ সহি জালিয়াতি কৰি আদালতক বিপথে পৰিচালিত কৰা বুলিও অভিযোগ উত্থাপন হৈছে মফিজুদ্দিনৰ বিৰুদ্ধে আৰু এনেবোৰ অভিযোগৰ পিছতে এতিয়া আৰক্ষীয়ে পূব শিঙিমাৰীৰ পৰা আটক কৰিছে মফিজুদ্দিন নামৰ এই দালালটোক দালাল ৰাজ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ ইফালে যদি চৰকাৰে কঠোৰতকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে বা এফালে যদি অভিযানৰ ওপৰত অভিযান চলিছে আনফালে আকৌ একাংশই এনে ধৰণৰ দালাল ৰাজ এতিয়াও চলাই আহিছে বহুতে যদিও এই দালাল ৰাজৰ পৰা মুক্তি পাইছে কিন্তু তাৰ সমান্তৰালভাৱে কেইবাজনেও কিন্তু এতিয়া একাংশ দুষ্ট চক্ৰই কিন্তু এতিয়া এনে ধৰণৰ দালালি কাণ্ড কৰাৰ পৰাও বিৰত থকা নাই যাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশনাৰ পিছতে ইটোৰ পিছত সিটোকৈ দালাল আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে আনহাতে এই যে দালালি কাণ্ড এই দালালি কাণ্ডৰ বিৰুদ্ধে জিলাই আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু তাৰ পিছত আজি এইদৰে আৰু এটা দালাল আৰক্ষীৰ জালত পৰিবলৈ সক্ষম হৈছে সামগ্ৰী আৰক্ষীয়ে আটক কৰিছে পূব শিঙিমাৰীৰ পৰা মফিজুদ্দিন নামৰ এই দালালটোক আৰু দীৰ্ঘদিন ধৰি এনে ধৰণৰ দালালিৰ লগত দালালি কৰি আহিছিল এই মফিজুদ্দিন নামৰ দালালটোৱে ল্যান্ড ভ্যালুয়েশন সাৰ্টিফিকেটৰ নামত বহু লোকৰ পৰা ধন হৰলুকি কৰি আহিছিল বা ধন সংগ্ৰহ কৰি আহিছিল এই মফিজুদ্দিন নামৰ দালালটোৱে আৰু যেহেতু সেই অভিযোগ উত্থাপন হৈছে এই মফিজুদ্দিনৰ বিৰুদ্ধে তেনেস্থলত এতিয়া আৰক্ষীয়ে আটক কৰিছে মফিজুদ্দিনক আৰু ইমানেই নহয় সামগ্ৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যবাহী দণ্ডাধীশ ডক্টৰ ময়ূৰপঙ্খী বৰাৰ সহি জালিয়াতি কৰা বুলি অভিযোগ উত্থাপন হৈছে এই দালালটোৰ বিৰুদ্ধে আৰু
চক্ৰ বিষয়াগৰাকীৰ চহী জালিয়াতি কৰি আদালতক বিপথে পৰিচালিত কৰা বুলি অভিযোগ উত্থাপন হৈছে মফিজুদ্দিনৰ বিৰুদ্ধে আৰু যেহেতু এতিয়া চক্ৰ বিষয়াৰ নামতো এইদৰে দালালি কৰিবলৈ আৰম্ভ কৰিছে এই মফিজুদ্দিনে তেনেস্থলত আৰক্ষীৰ ওপৰত যেহেতু এই আৰক্ষীৰ ওচৰত যেহেতু এই সন্দৰ্ভত গোচৰ দিয়া হৈছিল বা অভিযোগ উত্থাপন কৰা হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে চামগুৰি আৰক্ষীয়ে পূব শিঙিমাৰীৰ পৰা আটক কৰিছে মফিজুদ্দিন নামৰ এই দালালটোক মফিজুদ্দিন মোৰ গাঁৱৰে বাসিন্দা হয় মই গাঁও প্ৰধান হিচাপে তেওঁক সৰুৰ পৰাই মই তেওঁক জানো তেওঁ আমাৰ গাঁৱৰে বাসিন্দা হয় তেওঁ এজন লিখাপঢ়া জনা এজন ল'ৰা বৰ্তমান তেওঁ বেকাৰ ঘূৰি আছে চাকৰি বাকৰি হোৱা নাই যদিও সি মানে বেংকৰ লোন চোন বা কোনো গোটৰ লোন চোন মানুহক লৈ দিয়ে তাৰ পৰা কিবা এটা মানুহৰ পৰা পায় সেইখিনি জানো বৰ্তমান তেওঁ জামিন টামিন এইবিলাক লয় মানে কাৰোবাৰ কেছ লাগিলে তাক সি মানে গৈ জামিন টামিন লৈ দিয়ে এইখিনি জানো জামিনদাৰ হয় মানে সেইটো পইচা বিনিময় মানে কিবা এটা চাহ খৰচা মানে কিবা এটা বোলে তাক দিয়ে মাজে মাজে সুধি থাকোঁ আমি সি ৰাজচক্ৰ অফিচলৈ যায়নি নেকি এই ৰাজচক্ৰ অফিচততো আমি প্ৰায়ে যাওঁ কিন্তু তেওঁক ইমান ৰাজচক্ৰ অফিচত আমি দেখা নাপাওঁ মহামান্য আদালতক সন্মানীয় আদালতক যদি কোনোবাই বিপথে পৰিচালিত কৰে এইটো নিশ্চয় গৰিহণাৰ যোগ্য আমি এইখিনি প্ৰস্তাৱ ৰাখিম যে ইয়াৰ লগত যি দুষ্টচক্ৰ জড়িত হৈ আছে তেখেতসকলক অতি সোনকালে মানে কৰায়ত্ব কৰি উচিত শিক্ষা দিব লাগে যদি মফিজুদ্দিনৰ নামত বস্তুটো গৈছে তেতিয়াহ'লে মফিজুদ্দিনটো একেবাৰে এৰাই চলিব নোৱাৰিব কিন্তু সি কাৰ হতুৱাই বস্তুটো ওলাইছে বা কোনে তাক দিছে সেই চক্ৰটো মানে ওলালেই বস্তুখিনি গম পোৱা যাব সেইখিনি ভাবি আচৰিত লাগে যে ইমান কটকটীয়া নিৰাপত্তা থকাৰ পিছতো কিছু সংখ্যক মানুহে গৈ অফিচত এইবিলাক কৰিব পাৰে কাৰ ছত্ৰছে তেনেকুৱা কাম কৰে সেইটোহে ডাঙৰ কথা কিন্তু আমিতো অফিচত গ'লে অফিচৰ নিয়ম নীতি ৰুল এইবিলাক মানি চলি কাম কৰিব লাগে কিন্তু সেইবিলাক ৰুল ব্যাক কৰি কাৰ শক্তিৰ ওপৰত ভিত্তি কৰি এইবিলাক মানুহে কাম কৰে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আইনবিলাক মানে আমাক আইনৰ দ্বাৰা যেনেকৈ আমাক পৰিচালিত কৰি আছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰোঁ কাৰণ এতিয়া জালিয়াতি নিশ্চয় হ'ব নালাগে তাৰ পিছতো যদি কোনোবাই জালিয়াতি কৰে তো সেইবিলাক মানুহক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে